বাক মই এইখন ঘৰলৈ ঘূৰাই আনিবলৈ মই বাৰ হৈ মা দেউতাৰো এগেইনষ্ট কৰিলোঁ। তাই মনটো বেয়া লাগিলেই লং ড্ৰাইভত লৈ যাওঁ আৰু তাইক দামীতকৈও দামী বস্তু গিফ্ট কৰোঁ। তাৰ পাছতো বায়ে মোক এনেকুৱা এটা প্ৰশ্ন কিয় কৰিলে? বায়ে একচুৱেলি ভয় কিয় খাইছে আৰু বাৰ মনত এই সন্দেহটো আহিল ক'ৰ পৰা? হেৰি, চাওঁতে চাওঁতে কিমান সময় পাৰ হৈ গ'ল চাওকচোন। কিন্তু আমাৰ অন্তৰাজনী দেখোন ঘূৰিয়ে নাহিলে। খং কমিলে আহিব দিয়া। দুহিতাই মোক কৈছে তাই বোলে আমালৈ মনত পৰিলেই ঘূৰি আহিব, আৰু আপুনি কৈছে তাই খং কমিলে ঘূৰি আহিব। কিন্তু তাই আচলতে আহিব কেতিয়া? ধৈৰ্য ধৰা মৰমী। আৰু কিমান ধৈৰ্য ধৰিম? মৰমী, নাই নাই, মই আৰু ধৈৰ্য ধৰিব নোৱাৰো। মোৰ তাইলৈ বৰকে মনত পৰিছে। জানো, কিন্তু জানে যদি তাইক লৈ নানে কিয়? নাই, মই তাইক নানো। কিন্তু কিয়? অন্তৰাক মই ঘৰ এৰি যাবলৈ কোৱা নাছিলো। কি? গতিকে মই তাইক ঘূৰাইও নানো। তাই যেনেকৈ গৈছিল তেনেকৈয়ে ঘূৰি আহিব লাগিব। আৰু যদি তাই নাহে? আহিব মৰমী। আহিব বুলিনো আপুনি কেনেকৈ জানিলে? অন্তৰাৰ নিজৰ ভুলবোৰৰ অনুশোচনা হলেই তাইৰ খং কমিব আৰু তাই তেতিয়া নিজেই ঘৰলৈ উভতি আহিব। তাৰমানে ঘূৰি অহালৈ আমি বাট চাই থাকিব লাগিব? লাগিব। আপুনি সঁচাকৈ তাইক আনিবলৈ নাযায়? নাযাওঁ। তেন্তে মই যাম। কি? মই তাইক বুজাই বঢ়াই ঘৰলৈ ঘূৰাই লৈ আহিম। অন্তৰাই ঘৰ এৰি গৈ ভুল কৰিছে মৰমী। সেইকাৰণে তাইৰ অনুশোচনা নোহোৱা পৰ্যন্ত তাইক ঘৰলৈ উভতাই অনাটো উচিত নহ'ব। নহ'লে তাই চল পাব। তাই ভাবিব তাই যি কৰিছিল সেয়ে শুদ্ধ। সেইকাৰণে তুমি ধীৰ নত কৰি সন্মানেৰে তাইক তুমি ঘৰলৈ উভতাই আনিছা। আপুনি উচিত অনুচিত বিচাৰ কৰি থাকক। মই অন্তৰাৰ কাষলৈ যাওঁ। মৰমী, তুমি যাব নোৱাৰা। মই যামেই। মই আপোনাক অনুৰোধ কৰিছো, মোক আৰু নৰখাব। মই যাওঁ। সোনকালে। বিকি, তই মোক এৰি গলি যে? তই পিছ পৰিলি? তই কেতিয়া পিছ পৰিলি মই দেখোন গমেই নাপাওঁ। তই মোক চাবওতো লাগিব, তেতিয়াহে গম পাবি। আৰু মই যে দৌৰি দৌৰি ভাগৰি ৰৈ গৈছো, তই ধ্যানেই নিদিলি। চৰি বা। এতিয়াই এনেকুৱা, পাছত যে আৰু কি কৰিবি নহয়। পাছত মানে? পাছত আকৌ। তই কি কৈ আছ বা মই একদম বুজি পোৱা নাই। হ'ব দে, এতিয়া এইবোৰ থ, ব'ল। বা ৰচোন। আগতে কথাটো ক্লিয়াৰ কৰচোন, নহ'লে মই তোৰ কথাবোৰত কনফিউজ হৈ গৈছো। আৰু ষ্ট্ৰেট ফৰৱাৰ্ড কথা কোৱা মোৰ বাজনী আৰু ইমান কমপ্লিকেটেড কথা কোৱা কেতিয়াৰ পৰা হ'ল বাৰু কচোন? এতিয়াৰে পৰা। কি? এইখন লওক, আজিৰ পেপাৰ। দিয়া। কুন্তলা, কওকচোন। বহাচোন অলপ। কিয়, কিবা কথা আছে নেকি? কথা নাথাকিলে বহিব নোৱাৰি নেকি? বহা কথা পাতো। নহয় মানে হেৰি নহয়, বাবলিয়ে বিকিক কথাটো ক'লেনে বাৰু? নাজানো। নাজানা? সম্ভৱ নাই কোৱা। কিয়? কোৱা হলেতো গমেই পালোহেঁতেন। তাই কথাটো ক'ব লাগিছিল তাক। ক'বতো লাগিছিল, কিন্তু নাই কোৱা। নাজানো আৰু বাবলিক মই কোৱাৰ পাছতো কিয় এই পৰ্যন্ত বিকিক কথাটো কোৱা নাই। কালি ৰাতি আপুনি মোক ৰখাব নালাগিছিল। মোক মোৰ সৰু ছোৱালীজনীৰ পৰা দূৰত ৰাখি আপুনি ভাল কাম কৰা নাই। কি?
এগৰাকী মাকক নিজৰ জীয়েকৰ পৰা কেতিয়াও আঁতৰাই ৰাখিব নাপায়। মৰমী, এয়া আপুনি ভুল কৰিছে। মই ভুল কৰিছো মৰমী। কৰিছে। তাই বাৰু সৰু ছোৱালী, সেইকাৰণে খং কৰি জেদতে তেনেকৈ ঘৰ এৰি গুচি গৈছে। কিন্তু আপুনি কি কৰিলে? আপুনিতো তাই বয়সৰ নহয় এনেকৈ জেদ কৰিবলৈ। আপুনি এজন জনা বুজা মানুহ, আপুনি কিয় জেদ কৰিছে? মই জেদ কৰা নাই কৰিছে আপুনি। মৰমী। জেদ নকৰাহেঁতেন আপুনি তাইক আনিবলৈ নোযোৱাকে নাথাকে আৰু মোকো বাধা নিদিয়ে। কি? আচলতে অন্তৰ আপোনাৰ কাৰণে ঘৰ এৰি গুচি গ'ল। আপোনাৰ কঠোৰ নীতি নিয়মৰ বাবে তাই আমাক ঘিণ কৰা হ'ল। মৰমী, তাই বিচৰা সৰু সৰু বস্তুবোৰ আপুনি তাইক নিদিলে, কাৰণ সেয়া আপোনাৰ নীতি আদৰ্শই নকলে। আপুনি এজন ভাল শিক্ষকহে হ'ল, কিন্তু এজন ভাল পিতৃ কেতিয়াও হ'ব নোৱাৰিলে। কি? সেইকাৰণেতো এইখন ঘৰৰ ছোৱালীজনীয়ে খুব পূজাৰী ঘৰ এৰি গুচি গ'ল। তুমিও মোক তেনেকৈ ক'ব পাৰিলা? অত বছৰে কোৱা নাছিলো, কিন্তু আজি কবলৈ বাধ্য হলো। বাধ্য হলা? বাধ্য হলো। কেতিয়াবা এনেকুৱা কথা কব লাগিব বুলি সপোনতো ভবা নাছিলো, কিন্তু আজি মন নথকা স্বত্তেও কবলগীয়া হৈ গ'ল। বুজিছো, হয়তো তুমি ঠিকেই কৈছা। মানে সঁচাই মৰমী, মই এজন ভাল পিতৃ নহয়। আচলতে মই পিতৃ হোৱাৰ যোগ্যই নহয়। মই এজন হৃদয় নথকা কঠোৰ নিষ্ঠুৰ পিতৃ। তেনে এজন পিতৃৰ কাৰণে এজনী জীয়ৰী আজি ঘৰ ত্যাগ কৰিবলগীয়া হ'ল। মোৰ বাবে আজি অন্তৰা এইখন ঘৰত নাই, আৰু মোৰ বাবেই তুমি আৰু দুহিতাই চকুলো টুকিব লগা হৈছে। ধিক্কাৰ এনে পিতৃত্ব। বাবলি, মা। এই দুদিন চুইটিৰ লগত কথা হৈছেনে? হৈছে মা। এতিয়া তাই স্কুললৈ গ'ল। কোনে নিলে? হোৱাগে। দেখিছ, এই দুদিন তাই দেউতাকৰ লগতে আছে। দেউতাকে স্কুললৈ অনা নিয়া কৰি আছে। তাতে কি হ'ল? এনেকুৱাওতো হ'ব পাৰে সুৱাগ এজন ভাল পুত্ৰই নহয়, ভাল দেউতাকো। প্লিজ মা। বাৰু, এইবোৰ কথা বাদ দিছো। তই এটা কথা কচোন, বিকিক বাৰ কথাটো কলিনে? মানে মা, কলিনে নাই? মই কোৱা হোৱাই নাই ৰ'বা। কিয়? কম ৰ'বা। কেতিয়া কবি? মাৰ হেঁচাত এতিয়া ক'ব নোখোজা কথাও ক'ব লাগিব যেন পাইছো। কি হ'ল বাবলি? আকৌ কেতিয়া কবি? খুব সোনকালেই কম। সোনকালে নহয়, আজিয়ে তই ক'ব লাগিব, কাৰণ শুভ কামত দেৰি কৰিব নালাগে। দুহিতা, মা, তোৰ ফোনত অন্তৰাৰ লগত কথা হৈছিলে নেকি? ৰাতিপুৱা দুবাৰমান ফোন কৰিছিলোঁ, কিন্তু তাই ফোনটো উঠোৱা নাই। তাই চাগে গমেই নাপায়। হ'ব পাৰে। তই আকৌ এবাৰ কৰিছাচোন। ঠিক আছে মা। কি হ'ল? তাই ফোন ধৰা নাই নেকি? তাইৰ ফোনটো ছুইচ অফ আহি আছে। কি? ৰাতিপুৱা দেখোন ফোনটো ৰিং কৰিছিলে, কিন্তু এতিয়া ছুইচ অফ। কি বা হ'ল তাইৰ? কিয় বা ফোনটো ছুইচ অফ হৈ আছে? জানো পাই। দুহিতা, অন্তৰাৰ কিবা বিপদ হোৱা নাইতো? মা, মোৰ মনলৈ দেখোন বৰ বেয়া বেয়া ভাববোৰহে আহি আছে। মোৰ বৰ চিন্তা হৈছে দুহিতা। মা, তুমি চিন্তা নকৰিবাচোন। মৰমীৰ যদি সেয়াই ইচ্ছা, তেনেহ'লে মোৰ স্বাভিমানক গছকি হ'লেও অন্তৰাক মই এইখন ঘৰলৈ
উভতাই আনিবই লাগিব। বিকি, অঁ তোৰ লগত মোৰ কথা এটা আছে। কি কথা? মা দেউতাই তোৰ বিয়াখন সোনকালে হোৱাটো বিচাৰে। বিয়া 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 এই নামটো শুনি মই ইৰিটেট হৈ গৈছো আৰু। বিকি, মই প্লিজ তই এই ৱৰ্ডটো নকবি। ময়ো ক'বলৈ বিচৰা নাছিলো, কিন্তু তোৰ আগত বিয়াৰ কথা উলিয়াবলৈ মোক ফ'ৰ্চ কৰা হৈছে। ফ'ৰ্চ? অঁ, কিন্তু কোনে কৰিছে তোক ফ'ৰ্চ? মায়ে। কি? দেউতা চাহ। এতিয়া চাহ নাখাওঁ, মই এফালে যাওঁ। ক'ত যোৱা দেউতা? অন্তৰাক আনিবলৈ। কিন্তু অন্তৰাক আনিবলৈতো গৈছে। কোন গৈছে? মা। কি? অঁ, এইমাত্ৰ গ'ল মা। কিন্তু কিয়, তুমি গম নোপোৱা নেকি? নাই, নাপাওঁ। আচলতে ভণ্টিক ফোনত নাপাই মাৰ বৰ চিন্তা হৈছিল, সেইকাৰণে মায়ে খৰখেদাকৈ গুচি গ'ল। আৰু লৰালৰিকৈ যোৱাৰ কাৰণে চাগে তোমাক ক'বলৈ থাকি গ'ল। আগতে মাৰে মোক নোসোধাকৈ কলৈকো যোৱা নাছিল। বহুত ঠাইলৈকেতো মই লগত গ'লেহে গৈছিল। দেউতা কি ভাবি আছা? নাই, একো ভবা নাই। চাহকাপ ঠাণ্ডাই হ'ল, ৰ'বা গৰম কৰি আনি দিওঁ। মায়ে মোক মান্তি কৰাব নোৱাৰি তোৰ হেল্প লোৱাৰ কথা ভাবিলে। তোক মায়ে কথাটো ক'লে আৰু তই আহি মোক বিয়াৰ কথাটো কৈ দিলি। বিকি, কিন্তু এবাৰো ভাবিলি নে কেতিয়াবা বিয়াৰ বান্ধোনে যে মানুহৰ জীৱন ধ্বংস কৰি দিয়ে? সেই কথা মোতকৈ ভালকৈ আৰু কোনে জানিব? তেন্তে জানি শুনিও কিয় কৈ আছ বা? কৈছোৱেই দেখোন, মায়ে মোক জোৰ দিয়া বাবে। অ'কে, কিন্তু এটা কথা তই মোক সঁচাকৈয়ে ক। কি কথা? মই কাৰোবাক বিয়া পাতি সংসাৰ কৰাটো বিচাৰনে নাই? একচুৱেলি মই ক বা বিচাৰনে নাই? নিবিচাৰো। চিয়ৰ? অঁ, মই নিবিচাৰো তই বিয়া পতাটো, নিবিচাৰো তই বান্ধোনত থকাটো, আৰু মই একেবাৰেই নিবিচাৰো তোৰ জীৱনটো টক্সিক হৈ যোৱাটো। কাৰণ মই মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছো, মই যিহেতু বিয়া হৈ সুখী হোৱা নাই, গতিকে তইও সুখী হ'ব নোৱাৰ। বিকজ আমাৰ থিংকিং আৰু আপব্ৰিঙিং একেই। আজি ভৱানী জীয়েকৰ বিয়ালৈ মাতিবলৈ আহিছিল। অহা বহাগত বোলে বিয়া। ভৱানী জীয়েকৰনো কিমান বছৰ হৈছে? 25-26 বছৰমান হৈছে। তাৰমানে মোতকৈ সৰু? অঁ, আকৌ সঁচাই সৰুনে? সঁচাই সৰু। অ' মা, কিমান সৰুনো? বহুত সৰু। কিয় সুধিছনো? অ', তাৰমানে মোতকৈ বহুত সৰু। ঐ, হ'ল কি তোৰ? কিয় কান্দিছ? কথা নাই বতৰা নাই, কচোন কি হৈছে মোক। ঐ মালা, কি হৈছে তোৰ? তই বুজ বিকি প্লিজ। মই সকলো জানি শুনিও তোক বিয়া পাতিবলৈ কৈ আছো, কাৰণ তোক কনভিন্স কৰিব নোৱাৰিলে মাহঁতে ব্লেমটো মোকেই দিব। কি? অঁ বিকি, কিন্তু কিয় বা? কাৰণ তোক কনভিন্স কৰোৱা দায়িত্বটো মাহঁতে মোক দিছে। কাৰণ মাহঁতে ভালদৰে জানে যে মই তোক কিবা এটা ক'লে সেই কথাটো তই কেতিয়াও নেপেলাও। কিন্তু সেইকাৰণে তই এতিয়াও বিয়াৰ বাবে এগ্ৰী নহ'লে মায়ে এইটোৱে ভাবি ল'ব যে মই তোক বিয়াৰ কথা নকলোৱেই। কি? তোক একেবাৰেই নুবুজালো। বা? মায়ে ভাবিব নিজৰ বায়েক হৈ ভায়েকৰ সংসাৰ হোৱাটো নিবিচাৰো। মই জ্বলো তোক লৈ, আৰু মই মোৰ নিজৰ সংসাৰখন ঠিক কৰিব নোৱাৰিলো বাবে আনে সংসাৰ কৰাটো সহ্য কৰিব নোৱাৰো। বাবলিয়া অথনিলৈকে বিকিক কথাটো কোৱাই নাই, এতিয়া বা ক'লে নে নাই? ক'লে চাগে দিয়া। আচলতে এই কথাটো মই তাইক ক'বই নালাগে। তাইহে ভায়েকৰ বিয়াৰ বাবে আগভাগ ল'ব লাগে। ল'ব দিয়া, তাই আহিছেহে। তাই আগতে আহোঁতেও ভায়েকৰ বিয়াৰ কথা তাই মুখত নুশুনিলো। তাইৰ নিজৰে ইমান সমস্যা, সেইকাৰণে তাই কোনোদিনে চাগে এইবোৰ কথা ভবাই নাই। ইমান দিন বাৰু ভবা নাই, কিন্তু এতিয়া মই কোৱাৰ পাছতোতো তাই কথাটো আগবঢ়াব পাৰে। কিন্তু বাবলিৰ লগত মোৰ কথা পাতি কিবা এটা সন্দেহ হৈছে। সন্দেহ? কি সন্দেহ কুন্তলা? মানে বাবলি যেন বিকিৰ বিয়াখনক লৈ আগ্ৰহী নহয়, কোনো ধৰণে উৎসাহী নহয়। কি?
মোৰতো বাবলিৰ আচাৰ ব্যৱহাৰত এনেকুৱা লাগিছে বাবলিয়ে বিচৰা নাই বিকিৰ বৈবাহিক জীৱন এটা হোৱাটো